Hello everyone, welcome to Bishal Academy. Arif here. So last class আমি ডিসকাস কৰিছিলো ক্লাস 10 ৰ চ্যাপ্টার 1 সায়েন্স কেমিক্যাল রিঅ্যাকশন এন্ড ইকুয়েশন। তো কেমিক্যাল রিঅ্যাকশন ইকুয়েশন কি পঢ়িছিলো আমি যে কেমিক্যাল রিঅ্যাকশন কি হয়, কেমিক্যাল রিঅ্যাকশনটো আমি ইকুয়েশন কেনেকৈ লিখিব পাৰো, ইকুয়েশনটো ব্যালেন্স কৰা কেনেকৈ কৰা হয়, দুটা মেথড পঢ়াইছিলো আমি, টেবল মেথড আৰু সিম্পল মেথড, আৰু কিয় ইম্পৰ্টেন্ট হয়। তো যদি কোনোবাই আগৰ ভিডিওটো চোৱা নাই তো ভিডিওৰ লিংকটো ডেসক্ৰিপশন বক্সত পাই যাব, তো তাৰ পৰা আগৰ ভিডিওটো চাই ল'ব। তো আজি আমি কি পঢ়িম, কেমিক্যাল ৰিঅ্যাকশনৰ টাইপস, কি টাইপছৰ কেমিক্যাল ৰিঅ্যাকশন হ'ব পাৰে। ঠিক আছে, চলো টাইপস অফ ৰিঅ্যাকশন। তো ফার্স্ট ৰিঅ্যাকশনটো কি হয় আমাৰ কম্বিনেশন ৰিঅ্যাকশন। তো কম্বিনেশন ৰিঅ্যাকশন কি হয়, ইয়াতে নামতে আছে কম্বিনেশন মানে কি কৰিব, কম্বাইন কৰিব। তাৰ মানে কি হয়, ইট ইজ এ ৰিঅ্যাকশন ইন হুইচ two or more reactants combine to form a single product। তো ইয়াতে কি হ'ব, দুটা বা তাতকে বেছি কি হ'ব ৰিঅ্যাকটেন্ট কি হৈ যাব, কম্বাইন হৈ যাব। দুটা বা তাতকে বেছি ৰিঅ্যাকটেন্ট কম্বাইন হৈ পেলে সিঙ্গেল প্ৰডাক্ট কি কৰিব, প্ৰডিউস কৰিব। এইটো ৰিঅ্যাকশনক কি ক'ব, কম্বিনেশন ৰিঅ্যাকশন। যেনেকুৱা চোৱা ইয়াতে আমি কি কৈছো, দুটা সে এ আৰু বি, এ আৰু বি দুটা কি হয়, ৰিঅ্যাকটেন্টস হয়। ঠিক আছে, দুটা এলিমেন্ট হয়। তো এই দুটাৰ মাজত আমাৰ কি হৈ গ'ল, কেমিক্যাল ৰিঅ্যাকশন হৈ গ'ল। কেমিক্যাল ৰিঅ্যাকশন হোৱাৰ পিছত এই দুটা কম্বাইন হৈ কি হ'ব, এটা হ'ল, এটা কি হ'ল আমাৰ প্ৰডাক্ট পালো সি, এটা প্ৰডাক্ট পালো আমি সি। তো এ আৰু বি হৈ কিনে সি পালো, তো এইটো কি ক'ব, কম্বিনেশন ৰিঅ্যাকশন। কাৰণ চোৱা ইয়াতে দুটা এলিমেন্ট হৈ এটা প্ৰডাক্ট পাইছো আমি। ইজ ইট ক্লিয়াৰ গাইস? যেনেকুৱা আমি এক্সাম্পল লৈছো কি বাৰ্নিং অফ কল। তো বাৰ্নিং অফ কল, তো কল মানে কি জানা সবে, কল কয়লা। তো কলৰ সিম্বল কি হয়, সি, কাৰ্বন। তো বাৰ্নিং আছে, তো বাৰ্নিং মানে বাৰ্নিং কৰোতে কি লাগিব, আমাক অক্সিজেন লাগিব, O2। তো ইয়াৰ পৰা আমি কি পাম, CO2, কাৰ্বন ডাই অক্সাইড। তো ইয়াতে কল এটো কি হ'ব, সলিড, এটো হ'ব গ্যাস, এটো কি হৈ যাব আমাৰ গ্যাস। ইজ ইট ক্লিয়াৰ গাইস? চোৱা কাৰ্বন আৰু কি আমাৰ অক্সিজেন, এই দুটা মিলি পেলে বাৰ্ন কৰিলো যেতিয়া আমি কাৰ্বন, তেতিয়া আমি কি পালো, কাৰ্বন ডাই অক্সাইড গ্যাস পালো। তো এইটো হ'ব কি এক্সাম্পল অফ কম্বিনেশন এন্ড ৰিঅ্যাকশন। তো আৰু এটা আমি লৈছো ফৰ্মেশন অফ ওয়াটাৰ। তো ওয়াটাৰ ফৰ্মেশন কৰোতে কি লাগিব, হাইড্ৰোজেন লাগিব দুটা এটম, প্লাস কি লাগিব, অক্সিজেন লাগিব দুটা এটম। তো হাইড্ৰোজেন এটম আৰু অক্সিজেন এটম মিলি পেলে কি হ'ব, H2O, তাৰ মানে ওয়াটাৰ। তো হাইড্ৰোজেন কি হয়, এটা গ্যাস, অক্সিজেন কি হয়, এটা আমাৰ গ্যাস, এইটো এটা হৈ যাব আমাৰ লিকুইড। ইজ ইট ক্লিয়াৰ গাইস? কম্বিনেশন ৰিঅ্যাকশন কি হয়, দুটা এলিমেন্ট লগ হৈ পেলে এটা প্ৰডাক্ট দিব, এইটো হ'ব তোমাৰ কি কম্বিনেশন ৰিঅ্যাকশন, মানে কম্বাইন হৈ যাব। তো ইয়াৰ ৰিঅ্যাকশনটোৰ নামতে আছে কম্বিনেশন ৰিঅ্যাকশন। কম্বিনেশন কম্বাইন কৰিলে, দুটা বস্তু কম্বাইন কৰি পেলে এটা বস্তু পালো আমি, তো এইটো হ'ব কি কম্বিনেশন ৰিঅ্যাকশন। ইজ ইট ক্লিয়াৰ গাইস? চলো নেক্সট। So second type to কি হয় চোৱা, ডিকম্পোজিশন ৰিঅ্যাকশন। ডিকম্পোজিশন ৰিঅ্যাকশন মানে কি হৈ যাব, ডিকম্পোজ হৈ যাব, মানে স্প্লিট হৈ যাব। তো ডিকম্পোজিশন ৰিঅ্যাকশনত কি হয় চোৱা, যেনেকুৱা এটা আমাৰ ইয়াতে কি আছে, আমাৰ এটা আমাৰ আছে এলিমেন্ট। তো এই এলিমেন্টটো কি হৈ যাব, স্প্লিট হৈ যাব। স্প্লিট আউট মানে কি, কাট হৈ যাব। স্প্লিট হৈ গৈ দুটা বা তাতকে বেছি মোর, টু অর মোর কি হৈ যাব, আমাৰ প্রোডাক্ট পাই যাম। তো ইন দিস রিঅ্যাকশন রিঅ্যাকটেন্ট স্প্লিট ইনটু টু অর মোর প্রোডাক্ট। তো যেটো ৰিঅ্যাকটেন্ট থাকিব এইটো কি হৈ যাব, স্প্লিট হৈ যাব। এটা ৰিঅ্যাকটেন্ট আছে, এইটো পুৰা স্প্লিট হৈ যাব টু অর মোর প্রোডাক্ট লৈ। ইজ ইট ক্লিয়ার গাইস? সে এটা বস্তু আছে, এইটো আমি কি কৰিলো, ৰিঅ্যাকশন কৰিলো। তো ৰিঅ্যাকশন কৰাৰ পিছত, কেমিক্যাল ৰিঅ্যাকশন কৰাৰ পিছত কি হৈ যাব, এই যেটো আমাৰ এলিমেন্ট, এটা এলিমেন্ট আছিলে, এইটো স্প্লিট হৈ দুটা বা তাতকে বেছি কি হৈ যাব, আমাৰ প্ৰোডাক্ট হৈ যাব। তো এনেকুৱা টাইপৰ কেমিক্যাল ৰিঅ্যাকশনক আমি কি বুলি কোৱা হয়, ডিকম্পোজিশন ৰিঅ্যাকশন। ইজ ইট ক্লিয়াৰ গাইস? যেনেকুৱা চোৱা এটা আমাৰ কি আছে, এটা এলিমেন্ট আছে এ, এটা এলিমেন্ট আছে। তো ইয়াৰ মাজত আমি কি কৰিলো, কেমিক্যাল ৰিঅ্যাকশন কৰিলো। কোনটো কেমিক্যাল ৰিঅ্যাকশন কৰিছো আমি, ডিকম্পোজিশন ৰিঅ্যাকশন কৰিছো। তেতিয়া আমি কি পাম, দুটা প্ৰডাক্ট বা তাতকে বেছি প্ৰডাক্ট। সে আমি দুটা প্ৰডাক্ট ধৰিছো বি প্লাস সি, বি প্লাস সি আমি কি পালো, দুটা প্ৰডাক্ট পালো। এটা ৰিঅ্যাকটেন্ট আছিলে, এইটো আমাৰ ডিকম্পোজিশন ৰিঅ্যাকশন হল, দুটা আমি প্ৰডাক্ট পালো বা তাতকে বেছি প্ৰডাক্ট পালো। এইটো কি হৈ যাব, আমাৰ ডিকম্পোজিশন ৰিঅ্যাকশন। ইজ ইট ক্লিয়াৰ গাইস? তো ডিকম্পোজিশন যেটো আমাৰ ৰিঅ্যাকশন আছে, ইয়াৰ আকৌ কিমানটা টাইপস আছে, তিনটা টাইপস আছে, থ্ৰী টাইপস। কি আছে, থাৰ্মেল ডিকম্পোজিশন, দেন ইলেক্ট্রিক ডিকম্পোজিশন, দেন কি হ'ব তোমাৰ ফটোলাইটিক ডিকম্পোজিশন। ইলেক্ট্ৰোলাইটিক হ'ব এইটো, ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন। তো এতিয়া থাৰ্মেল ডিকম্পোজিশন কি হয়, থাৰ্মেল মিন্স হিট, তাৰ মানে যেটো মানে কেমিক্যাল ৰিঅ্যাকশন কৰোতে আমি হিট ইউজ কৰিম, হিট ইউজ কৰি পেলে আমি দুটা প্ৰডাক্ট বা তাতকে বেছি প্ৰডাক্ট বনাম, এইটো হ'ব কি থাৰ্মেল ডিকম্পোজিশন। আৰু যত আমি
ইলেক্ট্ৰোলাইটিক তাৰ মানে কি ইলেক্ট্ৰিক ইউজ কৰিম ইলেক্ট্ৰিচিটি ইউজ কৰিম সে ইলেক্ট্ৰিক দিছো আমি ইলেক্ট্ৰিক ইউজ কৰিম ঠিক আছে এটো হৈ যাব আমাৰ কি ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন ফটোলাইটিক মানে আমি কি ইউজ কৰিম সানলাইট ইউজ কৰিম ইজ ইট ক্লিয়াৰ গাইস ফটোলাইটিক মানে আমি সানলাইট ইউজ কৰিম তো আমি কি পালো ডিকম্পোজিশন ৰিঅ্যাকশন মানে কি এটা এলিমেন্ট কি কৰিব আমাৰ কেমিক্যাল ৰিঅ্যাকশন কৰি পেলে স্প্লিট হৈ যাব দুটা বা তাতকে বেছি প্ৰডাক্ট মানে প্ৰডিউস কৰিব এনেকুৱা টাইপৰ কেমিক্যাল ৰিঅ্যাকশনক আমি কি বুলি কোৱা হয় ডিকম্পোজিশন ৰিঅ্যাকশন বুলি কোৱা হয় তো এই ডিকম্পোজিশন ৰিঅ্যাকশন কৰোতে আমি কি ইউজ কৰিছিলো হিট ইউজ কৰিছো সানলাইট ইউজ কৰিছো নে ইলেক্ট্ৰিসিটি ইউজ কৰিছো যদি আমি হিট ইউজ কৰিছো দেন এটো হৈ যাব কি থাৰ্মাল ডিকম্পোজিশন যদি আমি ইলেক্ট্ৰিসিটি ইউজ কৰিছো দেন কি হ'ব ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন আৰু যদি আমি সানলাইট ইউজ কৰিছো এটো কি হৈ যাব আমাৰ ফটোলাইটিক ডিকম্পোজিশন ইজ ইট ক্লিয়াৰ গাইস তো এটো আমি এতিয়া থাৰ্মাল ডিকম্পোজিশন ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন আৰু ফটোলাইটিক ডিকম্পোজিশন এই তিনটা আমি আৰু এক্সপ্লেইন ভিতৰত গৈ বুজিব ট্ৰাই কৰিম ইজ ইট ক্লিয়াৰ গাইস চলো থাৰ্মাল ডিকম্পোজিশন তো থাৰ্মাল ডিকম্পোজিশন কি হয় ইন দিস ৰিঅ্যাকশন ৰিঅ্যাকটেন্ট স্প্লিট ইনটু টু অর মোর প্ৰডাক্টস তো ৰিঅ্যাকটেন্টটো কি হৈ যাব ৰিঅ্যাকটেন্ট যেটো থাকিব এটো স্প্লিট হৈ যাব টু অর মোর প্রোডাক্ট রিঅ্যাকটেন্টটো দুটা বা তাতকে বেছি প্রোডাক্টত কি হৈ যাব স্প্লিট হৈ যাব যেনেকুৱা ধৰিছো আমি এটা এটা কি লৈছো আমি এলিমেন্ট লৈছো তো এটো কি হৈ যাব আমাৰ থাৰ্মাল মিন্স আমাক কি দিব লাগিব হিট দিব লাগিব HEAT হিট দিলো আমি ইয়াতে ঠিক আছে যেতিয়া আমি হিট দিম এত মাল কি হ'ব ৰিঅ্যাকশন ঘটিব কেমিক্যাল ৰিঅ্যাকশন হ'ব তো আফটাৰ কেমিক্যাল ৰিঅ্যাকশন হ'ব পিছত কি হ'ব বি আৰু সি আমি কি পাম দুটা কি পাই গলো আমি প্ৰডাক্ট পাই গলো ইজ ইট ক্লিয়াৰ গাইস বুজি পালা তো এটা ইয়াতে কি আছিল ৰিঅ্যাকটেন্ট আছিল এটা ৰিঅ্যাকটেন্ট স্প্লিট আউট হৈ দুটা নিউ প্ৰডাক্ট পাই গলো বি এন্ড সি তো আমি এটা এক্সাম্পল লৈছো ইয়াতে সোয়া এক্সাম্পল কি লৈছো আমি CaCO3 তো CaCO3 মানে কি হয় ক্যালসিয়াম কার্বনেট ইয়াক আমি কি বুলি কোৱা হয় লাইমস্টোন বুলিও কওঁ লাইমস্টোন ক্যালসিয়াম কার্বনেট লৈছো আমি ঠিক আছে তো ক্যালসিয়াম কার্বনেট কি হয় সলিড হয় তো ইয়াক আমি কি কৰিছো হিট কৰিছো যেতিয়া আমি ক্যালসিয়াম কার্বনেট হিট কৰিম তেতিয়া আমি কি পাম ইয়াতে CaO তাৰ মানে ক্যালসিয়াম অক্সাইড আৰু কি পাম আমি কার্বন ডাই অক্সাইড CO2 মানে কার্বন ডাই অক্সাইড তো ক্যালসিয়াম অক্সাইডক আমি কি বুলি জানো CuIck কুইক লাইম বুলিও আমি জানো কি জানো আমি কুইক লাইম ক্যালসিয়াম অক্সাইড তো এটো আসলে সলিড এটো হৈ যাব আমাৰ সলিড এটো হৈ যাব আমাৰ গ্যাস ইজ ইট ক্লিয়াৰ গাইস ইয়াতে আমাৰ ক্যালসিয়াম কার্বনেট আছিল ইয়াক আমি হিট কৰিলো এটা এলিমেন্ট আছিল হিট কৰাৰ পিছত আমি ক্যালসিয়াম অক্সাইড আৰু কার্বন ডাই অক্সাইড দুটা স্প্লিট হৈ গল সেপাৰেট হৈ পেলে এটা হৈ গল ক্যালসিয়াম অক্সাইড আৰু এটা কার্বন ডাই অক্সাইড যেটো কি হৈ যাব আমাৰ গ্যাস হৈ যাব তো এনেকুৱা টাইপৰ ৰিঅ্যাকশন কেমিক্যাল ৰিঅ্যাকশনক আমি কি বুলি কম থাৰ্মাল ডিকম্পোজিশন হৈছে এটা স্প্লিট আউট হৈছে ইজ ইট ক্লিয়াৰ গাইস বুজি পাইছা নে কোৱা ফটাফট কোৱা বুজি পাইছা নে কমেন্ট কৰা ঠিক আছে নেক্সট here electrolytic decomposition তো electrolytic decomposition কি হ'ব in this reaction decomposition is carried out by passing of electricity তো যেটো আগতে পালো আমি কি যে এটা বস্তু স্প্লিট আউট হয় দুটা বা তাতকে বেছি প্ৰডাক্ট পালে কিন্তু তাতে কি ক্যারিড আউট কৰিছিলে আমাৰ হিট থার্মালটো কিন্তু ইয়াতে কি হ'ব আমাৰ ইলেক্ট্ৰিসিটি ডিকম্পোজিশনটো কোনে কৰিব ইলেক্ট্ৰিসিটিয়ে কৰিব এইটো যেটো আমি ইলেক্ট্ৰিসিটি ইউজ কৰি আছো এনেকুৱা টাইপৰ কেমিক্যাল ৰিঅ্যাকশনক কি বুলি কোৱা হয় ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন ইজ ইট ক্লিয়াৰ গাইস যেনেকুৱা এক্সাম্পল হয় কি সোয়া এৰ পৰা আমি সেম আগৰটো নিচিনা স্প্লিট কৰিম B + C এৰ পৰা আমি B + C স্প্লিট কৰি পালো আগৰবাৰ ইয়াতে আমি কি ইউজ কৰিছিলো হিট ইউজ কৰিছিলো কিন্তু ইয়াতে আমাৰ কি কৰিব ইলেক্ট্ৰিসিটি ইজ ইট ক্লিয়াৰ গাইস যেনেকুৱা আমি এক্সাম্পল লৈছো কি সোয়া H2O water লৈছো আমি লিকুইড তো ওয়াটারটুক আমি যেতিয়া এটা ইলেক্ট্ৰিসিটি এটা আমি কন্টেইনাৰত যদি আমি ওয়াটার লৈ ইলেক্ট্ৰিসিটি পাস কৰিম তেতিয়া কি হ'ব তেতিয়া ইয়াৰ পৰা আমি কি পাম হাইড্ৰোজেন প্লাস অক্সিজেন যেটো হ'ব গ্যাস এটো হ'ব গ্যাস ইজ ইট ক্লিয়াৰ গাইস যেতিয়া আমি ওয়াটারক ইলেক্ট্ৰিসিটি পাস কৰিম তেতিয়া হ'ব কি হাইড্ৰোজেন আৰু
অক্সিজেন পাম আমি তো ইয়াতে চোৱা ইয়াতে আমাক কি কৰিব লাগিব এইটো বেলেন্স কৰিব লাগিব অক্সিজেন দুটা আছে অক্সিজেন এটা 2 2 ইজ ইট ক্লিয়াৰ গাইজ বুজি পাইছা নাই সেম বস্তু হয় ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন থাৰ্মেল ডিকম্পোজিশন দুটা সেম খালি আগৰবাৰ আমি হিট ইউজ কৰিছিলো এবাৰ কি ইউজ কৰিছো আমি ইলেক্ট্ৰিসিটি হিয়াৰ photolytic decomposition तो decomposition reaction जो আছে এটোৰ লাস্ট টাইপ কি হয় photolytic decomposition ফার্স্ট আমি বলো ফার্স্ট আমি কি thermal decomposition পালো নেক্সট কি পালো আমি electrolytic decomposition লাস্ট ওয়ান কি হয় photolytic decomposition তো আগৰ বিলাকৰ নিচিনা এটোও সেম এটা এটা থাকিব এলিমেন্ট কি হৈ যাব স্প্লিট আউট হৈ যাব দুটা বা তাতকে বেছি প্ৰডাক্টত আগৰবাৰ আমি হিট আৰু ইলেক্ট্ৰিসিটি কৰিছিলো কিন্তু এবাৰ কি হৈ যাব আমাৰ সানলাইট কি হৈ যাব আমাৰ সানলাইট তো সানলাইট যেতিয়া আমি সানলাইটৰ লগত যেতিয়া এই এলিমেন্টক আমি ৰিঅ্যাকশন কৰিব দিম তেতিয়া আমি দুটা প্ৰডাক্ট পাই যাম তো এনেকুৱা টাইপৰ কেমিক্যাল ৰিঅ্যাকশন কি বুলি কোৱা হয় আমাৰ ফটোলাইটিক ডিকম্পোজিশন যেনেকুৱা এক্সাম্পল লৈছো কি AgCl মানে কি হয় সিলভার ক্লোরাইড ইজ ইট ক্লিয়ার গাইস AgCl কি হয় সিলভার ক্লোরাইড যেতিয়া আমি সিলভার ক্লোরাইডক সানলাইটৰ লগত ৰিঅ্যাকশন কৰিব দিম সানলাইট যেতিয়া ইয়াৰ লগত ৰিঅ্যাক্ট কৰিব তেতিয়া কি হৈ যাব Ag মানে সিলভার সেপাৰেট হৈ যাব আৰু এটো কি হৈ যাব আমাৰ ক্লোরাইড Cl2 মানে ক্লোরাইড ঠিক আছে ইজ ইট ক্লিয়ার গাইস তো এটো আমাৰ এনেকুৱা টাইপৰ ৰিঅ্যাকশন কি ক'ব ফটোলাইটিক ডিকম্পোজিশন যেটো ডিকম্পোজিশন মানে কেমিক্যাল ৰিঅ্যাকশনটো কি হৈ যাব আমাৰ ক্যাৰিড আউট বাই সানলাইটৰ দ্বাৰা কি হ'ব এটা বস্তু ৰিঅ্যাক্ট কৰিব কাল লগত সানলাইটৰ লগত আৰু দুটা বেলেগ প্ৰডাক্ট কি কৰিব প্ৰডিউস কৰিব এনেকুৱা আছে কি AgCl সিলভাৰ ক্লোৰাইড সানলাইটৰ লগত ৰিঅ্যাকশন কৰিব সিলভাৰ আৰু ক্লোৰাইড ঠিক আছে তো এই টেকনিকটো আজিৰ পৰা বহুত আগৰ দিনত কি কৰিছিলে ফিল্ম ব্ল্যাক এন্ড হোয়াইট ফিল্ম মানে ফটোগ্ৰাফি ব্ল্যাক এন্ড হোয়াইট যে ফটোগ্ৰাফি কৰিছিলে তেতিয়া দিনত এইটো টেকনিক ইউজ কৰিছিলে ঠিক আছে তো আজিকালি তো কি হয় ব্ল্যাক এন্ড হোয়াইট ফিল্টাৰ লগাই দিলে হৈ যায় ন তো আগৰ দিনত কি কৰিছিলে এনেকুৱা টাইপৰ ৰিঅ্যাকশন কৰিছিলে কৰাৰ পিছত কি কৰিছিলে ব্ল্যাক এন্ড হোয়াইট ফটোগ্ৰাফি কৰিছিলে ইজ ইট ক্লিয়াৰ গাইস চলো নেক্সট তো হিয়াৰ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন তো ডিসপ্লেসমেন্ট কি হয় ইন দিস ৰিঅ্যাকশন more reactive element displace less reactive element তো এইটো ৰিঅ্যাকশন কি হ'ব যেটো কি হ'ব more reactive হ'ব এইটো কি কৰি দিব যেটো less reactive থাকিব এইটো কি কৰি দিব displace কৰি দিব জাগা চেঞ্জ কৰি দিব ঠিক আছে displace হৈ যাব যেনেকুৱা চোৱা A এটা কি হয় এলিমেন্ট প্লাস BC এটা কি হয় কম্পাউন্ড ঠিক আছে তো A কি হয় more reactive কাকে বিতকে BC লগত আছে তো এই কি হয় এইটুতকে বেছি ৰিঅ্যাক্টিভ হয় তো যেতিয়া এই দুটাৰ মাজত কেমিক্যাল ৰিঅ্যাকশন হ'ব এইটো কি কৰিব বি ৰ জাগাত লৈ লব তো বি ৰ জাগাত লব মানে কি এ ৰ লগত কোনে থাকিব এতিয়া সি থাকিব প্লাস এই যে তোমাৰ বি2 আছিল এইটো সিঙ্গেল হৈ গল এ বি ঠিক আছে তো ইয়াতে চোৱা যেটো মোৰ ৰিঅ্যাক্টিভ এটো মোৰ ৰিঅ্যাক্টিভ হৈছে এটো বি ৰ জাগা লৈ গৈছে মানে কি হৈছে ইহঁতৰ জাগাৰ ডিসপ্লেসমেন্ট হৈছে ডিসপ্লেস হৈছে যাৰ কাৰণে কি কোৱা হয় ডিসপ্লেসমেন্ট ৰিঅ্যাকশন সে ধৰা তুমি এটা কি কৈছা কলেজ জয়েন কৰিছা সে ইউনিভাৰ্সিটি জয়েন কৰিছা ইউনিভাৰ্সিটি জয়েন কৰিছা ঠিক আছে তো তুমি তাতে গৈ দুটা ফ্ৰেন্ড চালা তোমাৰ ক্লাছৰুমত গৈ দুটা ফ্ৰেন্ড চালা এজন কি পালা কৰণ আৰু এটা কি পালা অৰ্জুন তো এই কৰণ অৰ্জুন কি হয় দুজন ভাল ফ্ৰেন্ড হয় ঠিক আছে বহুত দিনৰ পৰা ফ্ৰেন্ড আছে তুমি পিছত গৈছা গৈ পিনে তুমি কি চালা তুমি ধৰা কি এক্স হয় তুমি এক্স হয় তো তুমি গৈ ইহত দুটা বহুত ভাল বন্ডিং ফ্ৰেন্ড দেখা পালা কিন্তু তুমি কি হয় এই কৰণ যে আছে এই কাৰণতকে তুমি কি হয় বেছি এট্ৰাক্টিভ হয় নাইবা কি হয় বেছি সৰা তুমি তাতকে ৰিচ হয় এট্ৰাক্টিভ হয় তোমাৰ পৰা তুমি ফ'ৰ হুইলাৰ লৈ গৈ আছা ঠিক আছে তুমি বেছি এট্ৰাক্টিভ হয় তুমি পঢ়া শুনা তাতকে বেছি ভাল তুমি পাঞ্চুৱেল হয় সদায় ক্লাছ যোৱা ৰেগুলাৰ মেইনটেইন কৰা কিন্তু কাৰণ ৰেগুলাৰ কলেজ নাযায় বা ইয়াৰ কিবা খুবিয়া আছে আৰু ঠিক আছে তো যেতিয়া এনেকুৱা তুমি এট্ৰাক্টেড বেছি হ'বা মানে তুমি বেছি পাৱাৰফুল হ'বা তেতিয়া তুমি কি কৰিলা এই ইহতৰ দুজনৰ যে ফ্ৰেণ্ডশিপ আছিল ইহতৰ মাজত তুমি হুমাই গলা তো অৰ্জুনৰ লগত x প্লাস অৰ্জুন হৈ গল কোন হৈ গল x প্লাস অৰ্জুন হৈ গল তুমি অৰ্জুনৰ লগত কি হৈ গলা বন্ডিং ভাল হৈ গল ফ্ৰেণ্ডশিপ ভাল কৰিলা আৰু কাৰণক তুমি কি কৰিলা ডিসপ্লেস কৰি দিলা বেলেগ সেপাৰেট কৰি দিলা ইজ ইট ক্লিয়াৰ বুজি পাইছা তো ইয়াতে কি হৈ গল তুমি কাৰণৰ জাগা লৈ ললা আৰু
কাৰেণ্টটো কি হৈ গ'ল এক্সট্ৰা হৈ গ'ল তো এনেকুৱা টাইপৰ যেটো তোমাৰ ডিসপ্লেসমেন্ট হয় এটো কি কয় ডিসপ্লেসমেন্ট ৰিঅ্যাকশন ইজ ইট ক্লিয়াৰ গাইজ বুজাব পাৰিছো না মই বুজিব পাইছানে ভালকে চোৱা কনসেপ্ট ভেৰি ইজি ডিসপ্লেসমেন্ট হৈছে দুজন আগৰ পৰা আইছিলে যেটো এটা আছিলে দুজন আগৰ পৰা আছিলে তাৰে এজনত আৰু এটা এলিমেন্ট আহি গ'ল এটো কি ষ্ট্ৰং হয় হিয়ততকে তো ই গৈ হিয়তক হটাই দিলে এজনৰ জায়গা লৈ ললে ডিসপ্লেসমেন্ট হৈ গ'ল ইজ ইট ক্লিয়াৰ গাইজ নেক্সট ওয়া তো ইয়াতে সো एग्जांपल ভাগ বুজিম আমি তো Fe মানে কি হয় আয়রন তো আয়রন যেতিয়া কি হ'ব তো আয়রন যেতিয়া কপার সালফেটৰ লগত কি কৰিব ৰিয়েক্ট কৰিব তেতিয়া কি হয় কপাৰটো কি হয় আয়রন কপাৰতকৈ আয়রনটো কি হয় ষ্ট্ৰং বেছি মানে ৰিয়েক্টিভ মোৰ ৰিয়েক্টিভ কোনে আয়রন যেতিয়া মোৰ ৰিয়েক্টিভ হৈছে তেতিয়া সোয়া এই যে আমাৰ যে কপাৰ সালফেট আছিলে তো ইয়াৰ লগত কপাৰটো সেপাৰেট কৰি দি পেলে আয়রনটো ইয়াৰ লগত হৈ গ'ল তো ইয়াক আমি এতিয়া কি সলিউশন ই মেক কৰিলে ফেৰাছ সালফেট আৰু আয়রন সালফেট আৰু কপাৰটো সেপাৰেট কৰি দিলে ঠিক আছে তো এইটো ৰিঅ্যাকশন কৰাৰ কাৰণে আমি এটা কি লম টেস্ট টিউব লম ঠিক আছে টেস্ট টিউবত আমি কি লম কপাৰ সালফেট CuSO4 কপাৰ সালফেট সলিউশন লম আমি ইয়াতে লোৱাৰ পিছত ইয়াতে এটা আমি কি দিম লো আয়রন নেল মানে কি গজাল আমি যে গজাল কৰো না গজাল আয়রন নেল এটা ইয়াতে কি কৰিম আমি ডিপ কৰি দিম ইয়াতে আমি ডুবাই দিম যেতিয়া আমি আয়রন নেল এটা ডুবাই দি অলপ টাইম ৰাখি দিম তো অলপ এটোৰ কালাৰ ফাৰ্স্ট টাইম কি থাকিব ব্লুইশ কালাৰ মানে কি কপাৰ সালফেট আছে তো অলপ টাইম পিছত কি হৈ যাব এটোৰ কালাৰটো কি হৈ যাব এই যেটো আমাৰ সলিউশনটো আছে এটোৰ কালাৰটো কি হৈ যাব অকমান গ্ৰীন টাইপ আহিব পেল গ্ৰীনিশ কালাৰ আহিব পেল গ্ৰীনিশ কালাৰটো আহিল তাৰ মানে আমি কি বুজিম এটো ফেৰাছ সালফেট আৰু আয়রন সালফেট ঠিক আছে আৰু যিখিনি তোমাৰ কপাৰটো থাকিব কপাৰটো এই তোমাৰ আয়রন নেলটো থাকিব যে ইয়াতে এনেকে লাগি থাকিব তো ইয়াতে কি হল ইয়াতে ফাৰ্স্ট কপাৰ সালফেট আছিল যেতিয়া আমি ইয়াতে দিলো তো ইহতৰ মাজত ৰিঅ্যাকশন হোৱাৰ পিছত কি হল কপাৰতকে আয়রনটো কি হয় মোৰ ৰিঅ্যাক্টিভ হয় তো এই কপাৰৰ জায়গাখিনি কোনে ললে আয়রন লৈ ললে যাৰ কাৰণে এইটোখিনি কি হৈ গল সলিউশনটো কালাৰ কি হৈ গল পেল গ্ৰীন হৈ গল আৰু বাকি যিখিনি কপাৰ আছিল এইখিনি গজালত লাগি গল ইজ ইট ক্লিয়াৰ গাইজ বুজি পাইছানে এটো কি হ'ব ডিসপ্লেসমেন্ট ৰিঅ্যাকশন তো বুজি পাইছানে যদি কিবা ডাউট আছে কমেন্ট কৰা তো আজি ইখিনিয়ে তো নেক্সট ভিডিওত আমি ডিসকাস কৰিম বাকি কেটা টাইপস ঠিক আছে যেনেকুৱা আছে তোমাৰ ডাবল ডিসপ্লেসমেন্ট অক্সিডেশন ঠিক আছে নেক্সট ভিডিওত এইবিলাক আমি ডিসকাস কৰিম তো ঠিক আছে ইখিনি যদি কিবা ডাউট আছে কমেন্ট কৰিব পাৰা যদি আগৰ ভিডিওটো চোৱা নাই কেমিক্যাল ৰিঅ্যাকশন কি হয় ডেসক্ৰিপশন বক্সত লিংক দিয়া থাকিব তাৰ পৰা চাই লবা আৰু যদি ইখিনি আজি যিখিনি পঢ়িলো টাইপছত যদি কিবা ডাউট থাকে কমেন্ট কৰিবা ঠিক আছে বাই বাই টাটা সি ইউ জয় হিন্দ